নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, লৈ আহিছোঁ আজি বাস্তুৰ অন্য এক ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু শ্বেয়াৰ কৰি দিব যাতে আনৰো উপকৃত বা উপকাৰত আহে। পঞ্চতত্বৰ প্ৰতিটো তত্বৰেই বেলেগ বেলেগ বৈশিষ্ট্য আছে আৰু প্ৰতিটোৱে আমাৰ জীৱনত মুখ্য ভূমিকা বহন কৰি থাকে। ইয়াৰে যিকোনো এটা যদি অসন্তুলন হয় তেনেহ'লে আমি সেই তত্ত্বৰ সম্বন্ধীয় সকলো কাৰকৰ ক্ষেত্ৰত আমি কষ্ট ভোগ কৰিবলগীয়া হয়। ঠিক তেনেদৰে আমি যেতিয়া ঘৰ এখন বনাওঁ তেনেহ'লে সেই ঘৰখনৰ যিটো বায়ুকোণটো বিষয়ে বাস্তুবিদসকলে বিশেষভাৱে গুৰুত্ব নিদিয়ে। কিন্তু বায়ুতত্ত্ব যদি আমাৰ ঘৰখনত যদি অসন্তুলন হয় তেনেহ'লে আমাৰ যথেষ্ট কষ্ট ভোগ কৰিব লাগিব। কেনেধৰণৰ আজি চাওঁ আহক। ঘৰখনৰ বায়ুকোণটোৱে আমাৰ পৰিয়ালটোৰ মাজত একতা সংহতি ধৰি ৰখাত সহায়ক কৰে বা সন্তুলন কৰি ৰাখে। আলহী বা ঘৰৰ শিশুসকলৰ ক্ষেত্ৰত যদি এই কোণটোত ৰখা হয় তেনেহ'লে শিশুসকল আজ্ঞাকাৰী আৰু সুস্বাস্থ্যৰ হয়। শিক্ষাৰ ক্ষেত্ৰতো এই স্থানৰ গুৰুত্ব অধিক। গতিকে বায়ুকোণ অৰ্থাৎ উত্তৰ পশ্চিম কোণটো আমাৰ পঞ্চতত্বৰ বায়ুতত্বৰ অধীনত। গতিকে যিয়ে আমাক দিয়ে জীৱন, আৰু সেইকাৰণেই কোৱা হয় যে প্ৰাণবায়ু, এই কোণটোক প্ৰাণবায়ু বুলি কোৱা হয়। আৰু এই স্থানত আমি বাস্তুসূত্ৰ মতে এই বস্তুবোৰ যদি আমি ৰাখোঁ তেনেহ'লে জীৱনটোৱেই সলনি হৈ যায়। মুখ্যতঃ উত্তৰ পশ্চিম অৰ্থাৎ উত্তৰৰ মাজৰ পৰা এই পশ্চিমৰ মাজলৈকে এই স্থানটোৱে হ'ল উত্তৰ পশ্চিম অৰ্থাৎ বায়ুকোণ। এই স্থানত আমি অবিবাহিত শিশু কন্যাৰ ক্ষেত্ৰত অতি উত্তম, কাৰণ এই স্থানত থাকিলে যিকোনো বস্তুৱে চলন্ত হৈ থাকে, অৰ্থাৎ এই স্থানত বেছিদিন স্থায়ী হিচাপে থাকিব নোৱাৰে। গতিকে সেইকাৰণে শিশু কন্যা বা কন্যা সন্তান ইয়াত ৰাখিলে সোনকালে বিবাহ হয়। আৰু উত্তৰ পূব দিশটোও এই ক্ষেত্ৰত শুভ, কিন্তু বায়ুকোণটোত থাকিলে চলা ফিৰা বেছি হয়। ফলত শিশু বুদ্ধিমান সক্ৰিয় হৈ থাকে, খেলা ধূলা স্কুল যোৱা আদিৰ ক্ষেত্ৰত সক্ৰিয় হৈ থাকে। যদি এই বায়ুকোণটো 90 ডিগ্ৰী নহয় বা কটা হয় বা বেকা তেৰা হয় তেনেহ'লে বাস্তুদোষ উৎপন্ন হ'ব পাৰে। আৰু বায়ুকোণত আমি বৈদ্যুতিক সা সৰঞ্জাম আদি ৰাখিব পাৰোঁ। যদিহে দক্ষিণ পূব কোণটোত তেনেকুৱা ধৰণৰ সুবিধা নাথাকে বা বৈদ্যুতিক সা সৰঞ্জামখিনি ৰখাৰ কাৰণে, তেনেহ'লে এই বায়ুকোণটো উত্তম। অগ্নি বায়ুৰ মাজত সমতা আছে, গতিকে এই স্থানত বৈদ্যুতিক সা সৰঞ্জাম ৰাখিব পাৰিলে বাস্তুসন্মত হয়। এই ক্ষেত্ৰত সকলোখিনি ট্ৰেন্সফাৰ্মাৰ বা ইনভাৰ্টাৰ MCP গোটেই বস্তুখিনি এই স্থানটোত আপুনি ৰাখিব পাৰে। গতিকে ঘৰখনৰ যিখিনি বাস্তু সেইখিনি আমাৰ পঞ্চতত্ত্বক সন্তুলন কৰিয়েই গোটেইখিনি সূত্ৰ দিয়া হয়। গতিকে বাস্তুসূত্ৰ আমি পালন কৰাটো উচিত ঘৰখনৰ সুখ শান্তিৰ কাৰণে। ধন্যবাদ।